বনাবলৈ পাকঘৰত সোমালোঁ। মই চুজি বনাইছোঁ, আজি বুট বনোৱা নাই। আৰু এইপিনে হাজবেণ্ডে পকা অমিতা আনিছে, কাটি দি আছে, লগতে পাপৰ ভাজি আছে। এতিয়া পকৰি ভাজিব। ইফতাৰী কৰাৰ অলপ আধা ঘণ্টা আগতে আহে, সেইকাৰণে কৰি দিব পাৰে আৰু। পকৰি ভাজি আছে, ইপিনে মই চুজি বনাইছোঁ। এতিয়া চাউলৰ ৰুটি খাব। ৰাতিপুৱাই নহয়, মই মটন বনাইছোঁ, মটন দি আলু দি জোল বনাইছোঁ, সেইকাৰণে ভাবি আছে চাউলৰ ৰুটিৰ লগত খাব। আৰু ইপিনে মই চাউলৰ ৰুটি বনাই দিলোঁ কাৱা কৰি। ৰুটি বনাই আছোঁ আৰু হাজবেণ্ডে চেকি আছে। ইফতাৰী বনোৱা কমপ্লিট। ইপিনে দেখিছে নহয়, ইফতাৰী মানে ওলাইছোঁ। এতিয়া আজান দিব, আমি ইফতাৰী কৰিম। আৰু এইখিনি ইফতাৰী ভাড়াটী এজনে দিছে। ইফতাৰী কৰা হৈ গৈছে। আৰু এয়া চেহেৰীৰ কাৰণে মই বনাই আছোঁ চিতল মাছ। চিতল মাছ আবেলি লৈ আহিছে, ধুই থৈ দিছিলোঁ। এতিয়া মছলা ৰেডি কৰিছোঁ। মছলাও নাছিল, জিৰা ধনিয়া লগতে জলকীয়া পিঁয়াজ আৰু ৰচুন একেলগে পেষ্ট কৰি লৈছোঁ। চিতল মাছ দি মই আলু দি জোল বনাম। চেহেৰী আৰু ইফতাৰীৰ কাৰণে মই একেলগে যোগাৰ কৰোঁ, মানে ইফতাৰীটো কৰিয়ে চেহেৰীৰ কাৰণে বনাওঁ। ইপিনে দেখিছে নহয়, বনাবনি কমপ্লিট। এতিয়া কাঁহী বাতি ধুই থৈ দিলোঁ।